দিলীপ শইকীয়াৰ কথাবিলাক শুনিলেই আপোনালোকে বুজি পাব যে তেখেতসকলে মই যে কথাখিনি শুনি আছো তেখেতসকলে খুব ভালকে বুজি পাইছে সেইকাৰণে কৈছে যে আমুকৰ হেৰিয়াৰ পৰা আমুকৰ মোবাইলৰ পৰা শুনিছে তামুকৰ মোবাইলৰ পৰা শুনিছে আমুকৰ পৰা তেওঁ মানে আপোনাৰ আমুকৰ তাত বহি আছিলে এইবিলাক কথা কৈ আছে তেওঁ মই দেখিছোঁ এতিয়া তেওঁ কৈ আছে যদি তেওঁ সেইবিলাক কথা কোৱাই নাই তেতিয়াহ'লে মই কোৱা কথাটো একেবাৰে মিছা বুলি কৈ তেওঁ আমি ভিডিঅ'টো ৰিলিজ কৰি দিছোঁ তুমি কিয় মিছা কথা কৈছিলা তুমি MLA হিচাপে পদত্যাগ কৰা বুলি ক'ব লাগে আৰু মই দিলীপ শইকীয়াক আহ্বান জনাইছোঁ তেওঁতো খুব হেৰিয়াত বিশ্বাস কৰে ন ধৰ্মত বিশ্বাস কৰে ন বহুত ধৰ্মত বিশ্বাস কৰে তেওঁ সনাতন কৈ থাকে নহয় অসমৰ মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়া এওঁলোক দুজনে বহুত ধৰ্মৰ বিশ্বাস কৰে নহয় এই সনাতন ধৰ্মৰ এই দুজন হিন্দু ধৰ্মৰ এই দুজন ৰাজনীতিকক মই প্ৰত্যাহ্বান জনাইছোঁ যে এইটো কথা মিছা বুলি মই কোৱা কথাটো মিছা আচলতে দিলীপ শইকীয়া এইকেইটা কথা পতা নাই বুলি মোৰ লগত দিলীপ শইকীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই মা কামাখ্যাৰ মন্দিৰলৈ আহক তেওঁলোকে মা কামাখ্যা মন্দিৰৰ সন্মুখত তেওঁলোকে খুব বিশ্বাস কৰে নহয় মইতো ক'লোৱে যে আদালতলৈ যাম মইতো ক'লো যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ওচৰলৈ আজি আমি যাম কিন্তু একেটা সময়তে মই তেওঁলোকক সনাতন ধৰ্ম আৰু হিন্দু ধৰ্মত বিশ্বাস কৰা একদম ধৰ্মীয় গুৰুকেইজনৰ নিচিনা নহয় জানো তেওঁলোক গতিকে তেওঁলোকে নিশ্চয় মা কামাখ্যাক মিছা কথা নক'ব গতিকে মই প্ৰত্যাহ্বান জনাইছোঁ যে কালিলৈ বা পৰহিলৈ মই কাইলৈ অন্ততঃ গুৱাহাটীত আছোঁ গতিকে দিলীপ শইকীয়াই হওক বা অসমৰ মুখ্যমন্ত্ৰীয়ে হওক মোৰ লগত মা কামাখ্যাৰ মন্দিৰলৈ আহক ময়ো শপত খাম আৰু তেওঁলোকেও শপত খাব মই কথাটো শুনাটো হয় আৰু সঁচা কথা বুলি শপত খাম আৰু তেওঁলোকে অখিল গগৈৰ কথাটো মিছা এইটো কথা পতা নাই বুলি তেওঁলোকে শপত খাই অসমৰ ৰাইজৰ সন্মুখত দুধ কা দুধ পানী কা পানী কৰি দিবলৈ ওলাই আহক আচলতে মই ইমান ডাঙৰ অভিযোগটো অনাৰ পাছত যদি মিছা কথা ক'লেহেঁতেন তেতিয়াহ'লে তেওঁলোকে ক'লেহেঁতেন যে ভিডিঅ' ৰিলিজ কৰি দিছোঁ চাই লোৱা এইটোৱে মিছা কথা কৈছে আৰু মই যদি মিছা কথা কৈছোঁ বুলি প্ৰমাণিত কৰিব পাৰে সেই ভিডিঅ'টো ৰিলিজ কৰি মই আজিয়ে বিধানসভাৰ সদস্য পদ ত্যাগ কৰিম যি সময়ত তেওঁলোকে এই ভিডিঅ'টো ৰিলিজ কৰি এইটো মিছা বুলি প্ৰমাণিত কৰিব মই সেইদিনাই বিধানসভাৰ সদস্য পদ ত্যাগ কৰিম আৰু সদস্য পদ ত্যাগ কৰাই নহয় ভাবিব পাৰে যে এমাহ আছে দুমাহ আছে সদস্য পদ ত্যাগ কৰিলে কি হ'ব মই আৰু জীৱনত কেতিয়াও ৰাজনীতিত নিৰ্বাচন নেখেলোঁ জীৱনত মই কেতিয়াও আৰু ইলেকশ্যন নেখেলোঁ যদিহে তেওঁলোকে এই ভিডিঅ'টো ৰিলিজ কৰি মই মিছা বুলি প্ৰমাণ কৰিব পাৰে মই সামাজিক জীৱন একেবাৰে ত্যাগ কৰি দিম আৰু কোনোদিন জীৱনত ইলেকশ্যনে নেখেলোঁ বিধায়কত নুঠোৱে এদিনো নুঠো মই ইলেকশ্যনত তেতিয়া তেওঁলোকে যদি প্ৰমাণ কৰি দিয়ে তেওঁলোকে ভিডিঅ'টো ৰিলিজ কৰি খালি প্ৰমাণ কৰি দিয়ক মই তিনিটা কথা ক'লোঁ আপোনালোকক এক নম্বৰ মই ক'লোঁ যে আজি আমি ইলেকশ্যন কমিশ্যনৰ ওচৰলৈ এতিয়া মেমৰেণ্ডাম দিম আমি মেমৰেণ্ডাম লিখি শেষ কৰি লৈছোঁ মেমৰেণ্ডাম আমাৰ ড্ৰাফটিং হৈ গ'ল অলপ সময়ৰ পাছত আমি চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক মেমৰেণ্ডাম দিম যে এওঁলোকৰ 4 তাৰিখৰ 8:01 পৰা হোৱা যিটো ভিডিঅ' কনফাৰেন্স তাৰ ভিডিঅ'টো জব্দ কৰিব লাগে এইটো হ'ল আমাৰ মেমৰেণ্ডামৰ বিষয় আৰু এছআৰ প্ৰক্ৰিয়াত যিটো গোটেই অসমত এতিয়া সাংঘাতিক ধৰণে এণ্টি বিজেপি ভোটবিলাক নাইকিয়া কৰি দিবৰ কাৰণে কৰ্তন কৰি দিবৰ কাৰণে আৰু নতুনকৈ বাহিৰৰ পৰা অহা মানুহক সোমোৱাবৰ কাৰণে চেষ্টা কৰিছে এই প্ৰক্ৰিয়া যাতে কোনোপধ্যে বিহাৰৰ নিচিনাকৈ নকৰে তাৰ কাৰণে আমি আজি মেমৰেণ্ডাম দিম চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া নাম্বাৰ 1 নাম্বাৰ 2 যদি চিফ ইলেকশ্যন কমিশ্যনাৰে একো নকৰে তেতিয়াহ'লে আমি কোৰ্টৰ দ্বাৰস্থ হ'ম আমি আদালতৰ দ্বাৰস্থ হ'ম 3 নম্বৰ মই প্ৰত্যাহ্বান জনাইছোঁ যে যদিহে অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মই মিছা কথা কৈছোঁ বুলি প্ৰমাণ কৰিব পাৰে তেওঁলোকৰ ভিডিঅ'টো ৰিলিজ কৰি তেতিয়াহ'লে মই লগে লগে আজি ৰিলিজ কৰি আজি প্ৰমাণ কৰি দিলেই গোটেই ভিডিঅ'টো সেই সময়খিনিৰ মই আজিয়ে MLA হিচাপে পদত্যাগ কৰিম আৰু আজিৰ পৰা এফিডেভিট দি
ৰাজহুৱা কৰি দিম যে মই জীৱনত আৰু কেতিয়াও ইলেকশ্যন নেখেলোঁ। আৰু চতুৰ্থ কথাটো হ'ল যে ইমানখিনি কৰাৰ পাছতো তেওঁলোকেতো আৰু লাংফাং কথা কৈ থাকিব। সেইকাৰণে তেওঁলোকে খুব ধৰ্মত বিশ্বাস কৰে নহয়। হিমন্ত বিশ্ব শৰ্মাটো একেবাৰে পাণ্ডাজনৰ নিচিনাই হেৰি পিন্ধি থাকে, ড্ৰেছ পিন্ধি থাকে, খুব ধৰ্মত বিশ্বাস কৰে। এওঁলোক সনাতন ধৰ্মৰ হিন্দুত্ববাদী নহয়। গতিকে মা কামাখ্যাৰ মন্দিৰলৈ যাওঁ কাইলৈ, অসমৰ মুখ্যমন্ত্ৰী ওলাওক, যিকোনো সময়ত মই ৰাজহুৱাকে প্ৰত্যাহ্বান জনাইছোঁ। আৰু দিলীপ শইকীয়া ওলাওক, কাইলৈ মা কামাখ্যাৰ মন্দিৰত মোৰ কথাটো মিছা বুলি তেওঁলোকে ক'ব পাৰিলে হৈ গ'ল। তেওঁলোকেও কওক আৰু মোৰ কথাটো সঁচা নে মিছা ময়ো ক'ম। ময়ো হিন্দু ধৰ্মৰ মানুহ, তেওঁলোকো হিন্দু ধৰ্মৰ মানুহ। মই ইমান ধৰ্মত লাগি নাথাকোঁ, তেওঁলোক বেছিকৈ ধৰ্মত লাগি থাকে। গতিকে চবেই শপত খাম, আহক।